বন্ধুসকল আমি সকলোৱে কম বেছি পৰিমাণে চুলি সৰা সমস্যাত ভুগিছো আৰু যেতিয়া আমাৰ চুলি সৰিবলৈ ধৰে তেতিয়া আমি নানা ধৰণৰ শ্যাম্পু তেল আদি লগাবলৈ লওঁ আৰু আমি চুলিত লগাবলৈ অনলাইনত নানা ধৰণৰ শ্যাম্পু বা তেল অৰ্ডাৰ কৰোঁ কিন্তু এই সকলোবোৰতে আমি বিমুখ হওঁ কাৰণ আমাৰ মূৰৰ চুলি এটা সমস্যাৰ বাবে নসৰে যে আপুনি এটা শ্যাম্পু লগালে বা এটা তেল লগালেই আপোনাৰ চুলি ঠিক হৈ যাব গতিকে চুলি সৰা বন্ধ কৰাৰ সমাধানবোৰো বেলেগ বেলেগ আৰু আজি আমি এই ভিডিঅ'টোত আমাৰ চুলি কিয় সৰে বা কেনেকৈ আমি চুলি সৰা বন্ধ কৰিব পাৰোঁ বা কমাব পাৰোঁ আদিৰ বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিজেই বুজি পাব যে চুলি কিয় সৰে আৰু চুলি নসৰিবলৈ আপোনালোকে কি কি কৰিব লাগিব আমাৰ চুলিবোৰ কেৰাটিন নামৰ এবিধ প্ৰটিনেৰে গঠিত আৰু আমাৰ চুলিবোৰৰ গুৰি অংশত ঠিক এনে ধৰণৰ ঘূৰণীয়া বাল্ব আকাৰৰ এটা অংশ থাকে যিটোক আমি ফলিকল বুলি কওঁ আৰু এই ফলিকলৰ পৰাই আমাৰ চুলিসমূহ সৃষ্টি হয় আৰু এই হেয়াৰ ফলিকলসমূহৰ পৰাই আমাৰ চুলিসমূহ গজে যেতিয়ালৈ এই হেয়াৰ ফলিকলসমূহ সুস্থ হৈ থাকে পুষ্টি পাই থাকে তেতিয়ালৈ আমাৰ চুলি গজি থাকিব আৰু যেতিয়া এই হেয়াৰ ফলিকলসমূহে পৰ্যাপ্ত পৰিমাণে পুষ্টি নাপায় বা নিউট্ৰিচনৰ অভাৱত ভোগে বা নষ্ট হৈ যায় তেতিয়া আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে অৰ্থাৎ চুলি সৰাৰ প্ৰথম কাৰণ হ'ল নিউট্ৰিচনেল ডিফিচিয়েঞ্চি অৰ্থাৎ পুষ্টিৰ অভাৱ এতিয়া আমি আহোঁ যে কি কি নিউট্ৰিয়েণ্টছৰ অভাৱত আমাৰ চুলি সৰিব পাৰে যিহেতু আমাৰ চুলি কেৰাটিন নামৰ এবিধ প্ৰটিনেৰে গঠিত গতিকে প্ৰটিন ডিফিচিয়েঞ্চি হ'লে বা আমাৰ শৰীৰত প্ৰটিনৰ অভাৱ হ'লে আমাৰ চুলি সৰিব পাৰে আৰু প্ৰটিনৰ অভাৱত চুলি সৰিলে আমি প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে মাছ মাংস কণী সয়াবিন বুটমাহ আদি কেতিয়াবা আইৰণ ডিফিচিয়েঞ্চিৰ ফলতো আমাৰ চুলি সৰিব পাৰে অৰ্থাৎ আমাৰ শৰীৰত যদি আইৰণৰ অভাৱ হয় তেতিয়াও আমাৰ চুলি সৰিব পাৰে কাৰণ আইৰণে আমাৰ হেয়াৰ ফলিকলসমূহক অক্সিজেন আৰু খাদ্যৰ যোগান ধৰে আৰু যদি আইৰণৰ অভাৱৰ বাবে আমাৰ শৰীৰত চুলি যায় তেনেহ'লে আমি আইৰণ জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে কলডিল ৰেড মিটৰ লিভাৰ ৰেড মিট কচু আদি ইয়াৰ উপৰিও কেতিয়াবা ভিটামিন চিৰ ডিফিচিয়েঞ্চিৰ ফলতো আমাৰ চুলি সৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি ভিটামিন চি জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে নেমু টেঙা মৌচুমী কমলা আমলখি আদি কেতিয়াবা আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হ'লেও চুলি সৰা আৰম্ভ হয় আৰু এই ক্ষেত্ৰত আমি ভিটামিন ডি জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে মাছ লিভাৰ এগ আদিত ভিটামিন ডি বেছিকৈ থাকে চুলিৰ বাবে আন এটা প্ৰয়োজনীয় নিউট্ৰিয়েণ্টছ হ'ল ভিটামিন ই ভিটামিন ইৰ অভাৱ হ'লেও আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে এই ক্ষেত্ৰত আমি ভিটামিন ই জাতীয় খাদ্য বেছিকৈ খাব লাগে বাদাম আলমণ্ড ব্ৰকলি পালেং শাক আদিত ভিটামিন ই যথেষ্ট পৰিমাণে থাকে ইয়াৰ উপৰিও কেতিয়াবা এ ভিটামিনৰ অভাৱতো আমাৰ চুলি সৰিব পাৰে এই ভিটামিনৰ অভাৱত চুলি সৰিলে আমি এ ভিটামিন জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে মাছ মাংস বিভিন্ন ধৰণৰ শাক পাচলি ফল মূল আদি ইয়াৰ উপৰিও চুলিৰ বাবে আন এটা প্ৰয়োজনীয় নিউট্ৰিয়েণ্টছ হ'ল বায়'টিন বায়'টিনে হেয়াৰ ফলিকলসমূহক ৰিএক্টিভ কৰি চুলি গজাত সহায় কৰে গতিকে বায়'টিনৰ অভাৱ হ'লেও আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে এনে ক্ষেত্ৰত আমি বায়'টিন জাতীয় খাদ্য বেছিকৈ খাব লাগে যেনে কণীত যথেষ্ট পৰিমাণে বায়'টিন থাকে গতিকে বায়'টিন ডিফিচিয়েঞ্চিৰ বাবে আপুনি কণী খাব পাৰে বা কণী আপুনি মূৰত লগাবও পাৰে ইয়াৰ উপৰিও মাছ মাংস আলমণ্ড আদিতো বায়'টিন থাকে এনেধৰণে পুষ্টিহীনতাৰ বাবে চুলি সৰিলে পুষ্টিকৰ খাদ্য খাই চুলি গজাব পাৰোঁ ইয়াৰ উপৰিও চুলি সৰাৰ আন কিছুমান কাৰণ আছে যেনে ষ্ট্ৰেছ বেছিকৈ ল'লে চুলি সৰিব পাৰে চুলিত বেছিকৈ আৰ্টিফিচিয়েল ষ্টাইল কৰিলে যেনে চুলি ব্লক কৰা চুলি ষ্ট্ৰেইট কৰা আদিৰ ফলতো চুলি সৰিব পাৰে কেতিয়াবা কিছুমান মেডিকেল কাৰণতো চুলি সৰিব পাৰে যেনে এল'পেচিয়া এৰিয়েটা নামৰ এবিধ বেমাৰ আছে যাৰ ফলত আপোনাৰ মূৰৰ নিৰ্দিষ্ট এটা অংশত চুলি যাব পাৰে ইয়াৰ উপৰিও কেতিয়াবা কেমোথেৰাপি বা ৰেডিয়েশ্যন আদিৰ ফলতো আপোনাৰ চুলি সৰিব পাৰে ইয়াৰ উপৰিও বেছি সময় কেতিয়াবা ৰ'দত থাকিলে চুলিত বেছি পৰিমাণে ধূলি বালি আৰু ডাষ্ট পাৰ্টিকেল লাগি থাকিলে বা আপুনি অপৰিষ্কাৰ পানীৰে চুলি ধুলেও কেতিয়াবা আমি চুলি সৰা দেখা পাওঁ এনেবোৰ ক্ষেত্ৰত আপুনি সদায় পৰিষ্কাৰ পানীৰে মূৰ ধুব লাগে আৰু বহুত বেছি কেমিকেল থকা শ্যাম্পু ইউজ কৰিব নালাগে বা দামী শ্যাম্পু ইউজ কৰিব নালাগে আপুনি লাইট শ্যাম্পু এদিন এৰি এদিন ইউজ কৰিব পাৰে অৰ্থাৎ মূৰত প্ৰতিদিনে শ্যাম্পু ইউজ কৰিব নালাগে ইয়াৰ উপৰিও আপুনি লাহে লাহে চুলি মাছাজ কৰিব পাৰে লাহে লাহে চুলিত কৰা মাছাজৰ ফলত হেয়াৰ ফলিকলসমূহলৈ তেজ ভালকৈ চলাচল হয় যাৰ ফলত ফলিকলসমূহে পুষ্টি ভালকৈ পায় আৰু আপোনাৰ চুলি গজাত সহায় হয় ইয়াৰ উপৰিও আপুনি চুলিত পিয়াজৰ ৰস বা এল'ভেৰা জুইচ লগাব পাৰে
পিঁয়াজৰ ৰস আৰু এল'ভেৰা জুইচত ফছফৰাছ থাকে আৰু এই ফছফৰাছে আমাৰ হেয়াৰ ফলিকলসমূহক ৰিয়েক্টিভ কৰে। ইয়াৰ উপৰিও আপুনি মূৰত নিয়মিত পৰিমাণৰ তেল লগাব পাৰে আৰু মূৰত যে আপুনি বহুত দামী তেল লগাব লাগিব তেনে নহয়। আপুনি মূৰত নাৰিকল তেল লগালেই যথেষ্ট। নাৰিকল তেলত চেলেনিয়াম নামৰ এবিধ কেমিকেল থাকে যিয়ে আমাৰ চুলি গজাত সহায় কৰে। এতিয়া আমি ভিডিঅ'টোৰ মূল কথালৈ আহোঁ। যিটো কাৰণত চুলি গলে আপোনাৰ চুলি আৰু কেতিয়াও নগজে আৰু এই কাৰণটো হ'ল বয়সৰ লগে লগে হোৱা বংশগতিৰ প্ৰভাৱ, যিটোক এজিং এণ্ড জেনেটিক্স বুলি কোৱা হয়। যিটো কাৰণত চুলি গলে আপোনাৰ চুলি আৰু কেতিয়াও নগজে, অকল এটা উপায় থাকি যায়, সেইটো হ'ল হেয়াৰ ট্ৰান্সপ্লান্টেশ্যন, অৰ্থাৎ চুলি আপুনি ৰোপণ কৰিব লাগিব। আৰু আমি সাধাৰণতে যেতিয়া চুলি সৰা বন্ধ কৰিবলৈ সমাধান বিচাৰোঁ এইটো কাৰণতে বেছিকৈ বিচাৰোঁ আৰু আমি বিমুখ হওঁ। আপুনি বিহাৰবাসী, অসমবাসী, লণ্ডনবাসী যি তেলেই নোঘোহক কিয় আপোনাৰ চুলি সৰা বন্ধ নহয় বা সৰা চুলি আপোনাৰ নগজে। কোনো তেল বা চেম্পুৱে এই ক্ষেত্ৰত আপোনাক সৰা চুলি আনি দিব নোৱাৰে, কাৰণ এই ক্ষেত্ৰত আপোনাৰ চুলি সৰে জিনৰ বিসংগতিৰ ফলত। আপোনালোকৰ বুজাত সহজ হোৱাৰ বাবে জিনীয় বিসংগতি কি তাৰ সামান্য আভাস এটা মই দিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ জিনসমূহ ক্ৰমজমৰ ভিতৰত এনেদৰে থাকে আৰু ক্ৰমজমৰ ভিতৰত থকা এই জিনসমূহে নিৰ্ণয় কৰে যে আপোনাৰ চুলি থাকিব নে সৰিব, আপোনাৰ দাঁত থাকিব নে সৰিব, আপোনাৰ চুলিৰ ৰং ক'লা হ'ব নে বগা হ'ব নে সোণালী হ'ব। এই আটাইবোৰ নিৰ্ভৰ কৰে ক্ৰমজমৰ ভিতৰত থকা জিনৰ ওপৰত। আৰু ক্ৰমজমৰ দুয়োফালে ঠিক এনেধৰণে টুপি আকাৰৰ দুটা অংশ থাকে আৰু ক্ৰমজমৰ দুয়োফালে থকা এই টুপিৰ দৰে অংশটোকে কোৱা হয় টেলোমিয়াৰ। আৰু এই টেলোমিয়াৰে ক্ৰমজমক দুয়োফালৰ পৰা ঢাকনিৰ দৰে সুৰক্ষিত কৰি ৰাখে, অৰ্থাৎ ক্ৰমজমৰ ভিতৰত থকা জিনবোৰক টেলোমিয়াৰে দুয়োফালৰ পৰা ঢাকনিৰ দৰে আৱৰি ৰাখে। অৰ্থাৎ ক্ৰমজমৰ ভিতৰত জিনসমূহ থাকে আৰু ইয়াৰ দুইফালে ঢাকনি আকাৰে টেলোমিয়াৰ থাকে। বয়সৰ কাৰণেই হওক বা আপোনাৰ বংশগতিৰ কাৰণেই হওক, যদি কেতিয়াবা এই টেলোমিয়াৰ ক্ষয় যায় তেতিয়া এই টেলোমিয়াৰ নামৰ এই ক্ৰমজমৰ ঢাকনিখন পাতল হৈ যাব আৰু পাতল হৈ যোৱাৰ পিছত যদি আপোনাৰ চুলিৰ বাবে দায়ী জিনটো লষ্ট হয় বা ক্ৰমজমৰ পৰা ওলাই যায় বা হেৰাই যায়, তেতিয়া আপোনাৰ জেনেটিক কাৰণত চুলি সৰা আৰম্ভ হয় আৰু এই জিনসমূহৰ ৰিপেয়াৰ ডক্টৰসমূহে এতিয়াও কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এই ক্ষেত্ৰত চুলি গ'লে আপুনি আৰু চুলিৰ আশা নকৰাই ভাল। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ চুলি সৰাৰ ওপৰত আলোচনা।